নমস্কাৰ সকলোলৈকে কেনে আছে আপোনালোকে আশা কৰিছোঁ সকলোৰে ভাল আৰু আজি হৈছে 50 ডে চেলেঞ্জৰ ডে 2 আৰু মই ৰাতিপুৱাৰ ভাত খাবলৈ লৈছোঁ আজি 12টামান বজাত শুই উঠাও দেৰি আৰু ৰাতিপুৱা মোৰ গাটো অলপ ভাল লগা নাছিলে সেইকাৰণে অলপ দেৰিকৈ শুই থাকিলোঁ আজি আৰু এইফালে মই ওলাইছোঁ এতিয়া দোকানলৈ যাবলৈ আজি 1টামানেই বাজিলে আৰু যোৱাৰ টাইমত এনেকুৱাই গৰম পৰিছে মানে একদম বাহিৰত ওলাই যাবলৈ সাহস হোৱা নাছিলে বাট উপায় নাই যাবতো লাগিবই সেইকাৰণে গোটেই একদম বেংক লুটিবলৈ যোৱা লিখিয়া মই কাপোৰ চাপোৰ বান্ধি লৈ ওলাইছোঁ আৰু দোকানলৈ আহিবলৈ লাগি গ'লোঁ মই মেডিচিন লিখিবলৈ যিহেতু আজি মেডিচিন আহিছিলে আৰু লিখিব লাগে আৰু মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে আমাৰ মেডিচিন ক'ৰবাৰ পৰা আহিলে মানে ক'ৰ পৰা আহিছে সেইটো আৰু ডেটটো লিখিব লাগে যাতে এক্সপায়াৰি হৈ গ'লে মানে তেওঁলোকক ঘূৰাই দিব পাৰি কাৰণ বহুত জেগাৰ পৰা বস্তু আহে ক'ৰ পৰা কি আহিছে ধৰিব নোৱাৰি সেইকাৰণে আমি চিন টাইপৰে লিখি থ'ব লগা হয় তাৰপাছত সন্ধিয়া টাইমত আহিলে ইফালে মই চেলাইন এটা লগাবলৈ বুলি আৰু চেলাইন ল'বলৈ অহা দাদাজন ইমানেই ভয় কৰে মানে কি ক'ম আৰু মই তেওঁৰ লগতে লেকচাৰ দি চেলাইনটো ৰেডি কৰি মেলি এতিয়া মই ভালকৈ তেওঁক লগাই ল'লোঁ আৰু তেওঁ মোৰ কাৰণে চানাও লৈ আহিছিলে চ' চেলাইন টেলাইন লগাই লৈ মেলি তাতে বহি মই চানাও খাই ল'লোঁ আৰু ইফালে দেৱজিৎ দাই গিফ্ট এটা লৈ আছিলে মানে তেওঁ অহা কাইলৈ ক'ৰবালৈ সুধি খাবলৈ যাব চ' গিফ্টটো লৈ আছিলে আকাশদাৰ দোকানটো তো মই মানে মোক ক'লে পেক কৰি দিবলৈ বুলি আৰু মই মানে ভালেই পাওঁ তো তাতে মানে সিহঁতৰ লগতে লেকচাৰ দি ময়ো গিফ্টটো পেক কৰি দিলোঁ আৰু ইমান ভালকৈ নাজানো বাট এনেকৈয়ে যেনেকৈ জানো সেনেকৈ কৰি দিলোঁ আৰু তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক এটা কৰি দিব।